নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ সাংখ্য যোগ নামৰ দ্বিতীয় অধ্যায়ৰ ষষ্ঠ সংখ্যক শ্লোকভাষী হৈছে এনেধৰণৰ ন চৈতৎ বিদ্মঃ কতৰন্নো গৰীয়ো যদ্বা জয়েম যদি বা নো জয়েয়ুঃ ইয়ানেব হত্বা ন জিজিবিষামস তেহৱস্থিতাঃ প্ৰমুখে ধাৰ্তৰাষ্ট্ৰঃ। অৰ্থাৎ এই শ্লোকভাষীৰ বক্তা হৈছে অৰ্জুন। এই শ্লোকভাষীৰ অসমীয়া অৰ্থ এনেধৰণৰ যদিওবা আমি জয়ী হওঁ অথবা তেওঁলোকে যদি আমাক পৰাজিত কৰে, এই দুটাৰ কোনটোনো আমাৰ বাবে বেছি ভাল হ'ব তাকো মই জানিব পৰা নাই। যিসকলক বধ কৰাৰ পাছত আমি নিজেই জীয়াই থাকিবলৈ কামনা নকৰোঁ, সেই ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে আমাৰ সন্মুখতে অৱস্থান কৰিছে। এই শ্লোকভাষীত ধনঞ্জয় অৰ্জুনৰ বিশেষত্ব আৰু তেওঁৰ ইন্দ্ৰিয় সংযম আৰু তেওঁৰ স্বকীয় স্বভাৱৰ নিদৰ্শন দাঙি ধৰা হৈছে। শ্লোকভাষীৰ তাৎপৰ্য এনেধৰণৰ, ইয়াত এনেকৈ লিখিছে, মই এইখিনি পাঠ কৰি দিছোঁ। যদিও যুদ্ধ কৰা ক্ষত্ৰিয়ৰ পৰম আদৰ্শ, তথাপিও যুদ্ধ কৰিবলৈ লৈ প্ৰয়োজনীয় হিংসাৰ বিভীষিকাক এটা গোটাই ল'ব লাগে নে যুদ্ধৰ পৰা আঁতৰত থাকি ভিক্ষা কৰিয়েই জীয়াই থাকিব লাগে, তাক অৰ্জুনে বুজিব পৰা নাছিল। শত্ৰুক যদি তেওঁ পৰাজিত নকৰে তেনেহ'লে তেওঁৰ বাবে ভিক্ষাই হ'ব একমাত্ৰ জীৱিকাৰ উপায়। জয়ী হোৱাৰ কোনো নিশ্চয়তাও নাছিল, কাৰণ দুয়ো পক্ষৰে যিকোনো এটাৰহে জয়ী হোৱাৰ সম্ভাৱনা আছিল। আনকি যদি তেওঁলোকৰ বাবে বিজয়ৰ সম্ভাৱনাই আপেক্ষা কৰিছিল বুলি ধৰি লোৱা হয়, তেতিয়া ৰণভূমিত ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক নিহত হ'লে তেওঁলোকৰ অবিহনে জীয়াই থকাটো বৰ টান হ'ব। এনে পৰিস্থিতিত তেওঁলোকৰ বাবে এক নতুন ধৰণৰ পৰাজয় ঘটিব। এনেবিলাক কথা চিন্তা কৰি চোৱাৰ পৰাই বুজিব পাৰি যে অৰ্জুন যে কেৱল ভগৱানৰ এজন মহান ভক্ত আছিল সেয়ে নহয়, লগতে তেওঁ আছিল এজন মহাজ্ঞানী আৰু তেওঁৰ নিজৰ মন আৰু ইন্দ্ৰিয়সমূহক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল। তেওঁ যে অনাসক্ত আছিল সেই কথাৰ ইংগিত এই যে ৰাজপৰিয়ালৰ জন্ম লাভ কৰিও তেওঁ বৰং ভিক্ষা মাগি জীয়াই থাকিবলৈ ইচ্ছা কৰিছিল। এই গুণবিলাকৰ লগত তেওঁৰ আধ্যাত্মিক গুৰু ভগৱান শ্ৰীকৃষ্ণৰ উপদেশৰ ওপৰত থকা বিশ্বাস, সেই বিশ্বাসৰ পৰাই বুজিব পৰা যায় যে তেওঁ সঁচাকৈয়ে ধাৰ্মিক ব্যক্তি আছিল। ইয়াৰ পৰা এই সিদ্ধান্তলৈ আহিব পাৰি যে মোক্ষ লাভ কৰাৰ বাবে অৰ্জুন নিতান্ত যোগী পুৰুষ আছিল। ইন্দ্ৰিয়বিলাকক সংযত কৰিব নোৱাৰিলে জ্ঞানৰ উচ্চতৰ স্তৰলৈ যোৱাৰ সম্ভাৱনা নাথাকে, আৰু জ্ঞান আৰু ভক্তি অবিহনে মোক্ষ লাভৰ সম্ভাৱনাও নাথাকে। গতিকে গুণেৰে বহুল ভৌতিক পৰিমাণে গুণী হোৱাৰ উপৰিও তেওঁ দিব্য গুণবিলাকেও বিভূষিত হৈ এজন যোগ্য ব্যক্তি হৈ পৰিছিল। ইয়াত অৰ্জুনৰ যি বিশেষত্ব সেয়া পৰৱৰ্তী শ্লোকত বৰ্ণনা কৰা হ'ব। ইয়াত স্থিতপ্ৰজ্ঞৰ লক্ষণো পৰিস্ফুট হৈছে। অৰ্জুনক স্থিতপ্ৰজ্ঞ হিচাপে কেনেদৰে দাঙি ধৰিছিল, তেওঁৰ গুণৰ যিটো প্ৰতিভূ, ইয়াত স্থিতপ্ৰজ্ঞৰ প্ৰত্যেকটো লক্ষণ তেওঁৰ শৰীৰৰ মাজত দেখা পোৱা যায় বা তেওঁৰ চিন্তাধাৰাত দেখা পোৱা যায়। সেই বিষয়ে শ্লোকভাষীয়ে অৱতাৰণা কৰিছে। ধন্যবাদ।